নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ। এই মুহূৰ্তত শৈক্ষিক দিশৰ এক গুৰুত্বপূৰ্ণ তথা এক বিশেষ ভাল লগা খবৰ। তো এই ভাল লগা খবৰটিৰ সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ বৃহত্তৰ ধূপধাৰা অঞ্চলৰ এক অন্যতম বৃহৎ সামাজিক অনুষ্ঠান হৈছে বিকালী মৌজা উন্নয়ন সমিতি। যি বিকালী মৌজা উন্নয়ন সমিতিয়ে বৃহত্তৰ ধূপধাৰা অঞ্চলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদিকে ধৰি সৰ্বাংগীন দিশৰ যি উন্নয়ন, সেই উন্নয়ন সাধনৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু বিশেষকৈ শৈক্ষিক দিশৰ যি মানদণ্ড, সেই মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য তথা বিশেষ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই বিকালী মৌজা উন্নয়ন সমিতিয়ে। এই বিকালী মৌজা উন্নয়ন সমিতিয়ে প্ৰতিটো বছৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে যি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হয় অথবা উচ্চতৰ মাধ্যমিকে হওক বা স্নাতকে হওক বা স্নাতকোত্তৰ পৰীক্ষাৰে হওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আহিছে তেওঁলোকক উৎসাহিত জনাৰ উদ্দেশ্যে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি আহিছে। আৰু কেইবা দশক যদি এই কাৰ্যসূচী তেওঁলোকে পালন কৰি আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহ'ল। সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবেলিও তেওঁলোকে এই যি বিশেষ সম্বৰ্ধনা অনুষ্ঠান, সেই বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি আয়োজন কৰিলে। আৰু বিকালী মৌজা উন্নয়ন সমিতিৰ প্ৰাংগণতে আজি বিকালী মৌজাৰ সভাপতি লৱ কুমাৰ কছাৰী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশেষ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত সৰ্বমুঠ 93 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। আৰু আজিৰ এই যিখন সভা, সেই সভাখন উদ্বোধন কৰে বিকালী মহাবিদ্যালয় ধূপধাৰাস্থিত যি এক উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ বিকালী মহাবিদ্যালয়, সেই বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ গগৈ ছাৰে এই সভাখন শুভ উদ্বোধন কৰে। ইয়াৰ পাছতে সম্পাদকীয় যি প্ৰতিবেদন পাঠ, সেই পাঠ কৰে বিকালী মৌজা উন্নয়ন সমিতিৰ সম্পাদক অজিত হাজোৱাৰী ডাঙৰীয়াই। তাৰপিছতে উচ্চ মাধ্যমিক এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয় তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। আৰু এইবেলিৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা, সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিকালী মৌজাৰ পৰা 45 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। আৰু যি উচ্চতৰ মাধ্যমিক পৰীক্ষা, সেই উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত 37 গৰাকী, বিজ্ঞান শাখাৰ 9 গৰাকী আৰু বাণিজ্য শাখাত 7 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। আৰু ইয়াৰ লগে লগে 2025 বৰ্ষত স্নাতক কলা শাখাত উত্তীৰ্ণ 3 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। দৃশ্যাংশসমূহ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু বিশেষকৈ আগতে প্ৰথম ডিভিজনত যিসকল বা প্ৰথম বিভাগত যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল তেওঁলোক সকলোকে সম্বৰ্ধনা জনোৱা হৈছিল। কিন্তু বিগত দুটা বছৰৰ পৰা পাৰ্চেণ্টেজ ধৰি দিয়া হৈছে আৰু 70% তথা 70%তকৈ অধিক যিসকল কৃতি ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাতে হওক বা যি উচ্চতৰ মাধ্যমিক পৰীক্ষা হওক তাত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়, সেইসকল ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকল যিকোনো প্ৰান্তৰে হ'ব পাৰে। তেওঁলোকে কেৱল বিকালী অঞ্চলৰ যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহত পঢ়ি কৃতিত্বৰে উত্তীৰ্ণ হ'লেই তেওঁলোকক, আৰু যি ক্ৰাইটেৰিয়াত বান্ধি দিয়া হৈছে সেই ক্ৰাইটেৰিয়াত অন্তৰ্ভুক্ত হ'লেই তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক গামোচা আপোনালোকে দেখি আছে, মানপত্ৰ আৰু ইয়াৰ লগে লগে কিতাপৰ টপলা, কলম আৰু নগদ ধনেৰে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই যি সম্বৰ্ধনা সভা, এই সম্বৰ্ধনা সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিকালী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ৰাধাচৰণ ৰাভা ছাৰ। আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে নিজকে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ সমান্তৰালকৈ অঞ্চলবাসীক, পিতৃ মাতৃক যাতে গৌৰৱান্বিত কৰি তুলিব পাৰে তেনেধৰণৰ কাম কাজতহে নিজকে নিয়োজিত হ'বলৈ আহ্বান জনায়। তো দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাইছোঁ। এইটোৱে আছিলে আজিৰ এই বিশেষ খবৰটি। চাই থাকক ভিডিঅ'টো।
সুভাষ চন্দ্র বড়ুয়া, কুশমিলা হাজারি, মমিন, রোনাল্ড সিরা পিতৃ, নীলুঠা মমিন মাতৃ, অভিজিৎ Next, Rama Saha. Izzat Burman. Joysan Baba next. Joysan Baba, Fikri Baban Baba. Fikri Ranjit Kusumatari. Fikri Sunil Das. Gipina Walida. Ruhul Amin. Amin. Distinction. Kembali, saya ucapkan majunya kita yang star bebas kursi. Blok tu भाग से रखा Academy senior secondary school. PT Ocean Komunida, Nivata Luka, Nasiburi, Ramandan senior secondary. Tumna, Kapai, Sanjeev Nath. আস্থা প্রিয়া হিয়ামনি কিভাবে পাইছিল और 78 अंबारी विकाली महाविद्यालय प्रस्ताव कमाली लाल के माध्यमिक विकाली महाविद्यालय महिमा माध्यमिक कोलकाता स्टाफ विकास करेছে विकाली महाविद्यालय विकाली महाविद्यालय प्रस्ताव विकाली महाविद्यालय प्रस्ताव पास करेছে বিদ্যালয়ের আজ হয়ে থাকিব রিপামনি রাভা 3.6%। Morinita Robina ও জবাসির ভনিয়ে না উচ্চতর মাধ্যমিক বিদ্যালয়ের দশমিক 4% নম্বর পেয়ে কীর্তি হিরান বসুমতারি শ্রী লক্ষ্মী 4% নম্বর পাস করেছে। কীর্তি সঞ্জয় দাস 7 নম্বর পাস করেছে। শিবরাম জি রায়, বিভূচন্দ্র রায় 7.8 রেওয়া ছিল আমার উচ্চতর মাধ্যমিক পিতৃ খালেন্দ্র মারাক, মাতৃ মার্গারেট আর মারাক, মরিয়ামপুর মাধ্যমিক বিদ্যালয় স্টার মার্ক। ফাতিমা বেগম, পিতৃ মনোয়ার হোসেন, আরিফা বিবি, স্মৃতি ছাত্রী কৃতি স্মিতানা, নাম বিলাস পাঠ কৰিছো।
মাতৃ রুবিজা বেগম গুজরাট দ্বিতীয় এক নং শাখাটি বিকালী মহাবিদ্যালয় 7 নম্বর নির্বাচন বাণিজ্য শাখা নোয়াখান্না রাগা পিতৃ মিন্দুরাম রাগা চিন্তামণি রাগা আমার পিতা বিকালী মহাবিদ্যালয় পড়া খালি গৈছিলাটো কলেজ ন এইখিনি আছিল আমাৰ উচ্চতৰ মাধ্যমিক শুনা পিতৃ মোহন বড় মাতৃ সংগতি বড় কোদাল পৰা জানাইছিল এই তোমাৰে ভিতৰে কোনোবা আহিছে মই যদি আহিছে মোহন দাস মাতৃ গুৱাহাটী ইউনিভাৰ্চিটিত আছে বাৰু আৰু লগতে স্নাতক এই গোটেইকেইটা 99 টোটেল 99 তাৰে 45 জন হ'ল তাৰে হাইস্কুল এক্সামটো পৰীক্ষা 35 জন হ'ল উচ্চতৰ মাধ্যমিক আৰু 3 জনী হ'ল খানা খাব যাওঁ স্নাতক এইখিনি এলেকাত কিমান জনে পাছ কৰিলে পিছতে কি হ'ল এইবিলাক অলপ অৱগত ৰাইজক এই কেমেৰাত চাবা হেৰি ক'ত চাই আছে কওক বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত বিকালী অঞ্চলৰ শিক্ষা অনুষ্ঠানসমূহত পঢ়া আৰু বিকালী অঞ্চলৰ ল'ৰা ছোৱালীয়ে বাহিৰৰ শিক্ষা অনুষ্ঠানসমূহ পঢ়ি উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু স্নাতকত যিসকলে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে তেওঁলোকক আমি সম্পূৰ্ণ দিয়াৰ ব্যৱস্থা কৰিছোঁ কিন্তু ইয়াতে এটা কথা হ'ল কি এইবুলি আমি যিসকল উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকত 70% নম্বৰ লৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীকে আমি বিকালী মৌজা উন্নয়ন সমিতিয়ে এইবুলি সম্বৰ্ধনা দিছোঁ আৰু স্নাতকত যিয়ে 8.5% লৈ উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক আমি এইবুলি দিছোঁ এতিয়া আমি ছাত্ৰ ছাত্ৰী হিচাপত হাইস্কুল শেষান্ত পৰীক্ষাত আমি ছাত্ৰ ছাত্ৰীক দিলোঁ 45 জন ছাত্ৰ ছাত্ৰী 70 নম্বৰ লৈ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক আৰু উচ্চতৰ মাধ্যমিকত দিলোঁ 36 এইটো হ'ল কলা শাখাত 36 কলা শাখাত আৰু উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত দিলোঁ আমি 9 জন আৰু বাণিজ্য শাখাত দিলোঁ আমি 6 জন আৰু স্নাতকৰ কলা শাখাত দিলোঁ আমি 3 জন এইবুলি আমাৰ স্নাতকৰ কমাৰ্চ আৰু ছায়েন্সত কোনো 80.5 লৈ শতাংশলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী এইবুলি নাই আমাৰ উদ্দেশ্য আৰু লক্ষ্য হ'ল এটাই যে আমি বিকালী মৌজা উন্নয়ন সমিতিখন আচলতে শিক্ষাৰ ক্ষেত্ৰত কিছু পিছপৰা অঞ্চল সেইকাৰণে বিকালী মৌজা উন্নয়ন সমিতিয়ে 54খন গাঁৱৰে গঠিত 3টা গাঁও পঞ্চায়তক লৈ গঠিত এই বিকালী মৌজা উন্নয়ন সমিতিয়ে 1996 চনৰ পৰাই এই পৰ্যায়ে আমি চলাই আহিছোঁ যাতে আমাৰ ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা দিয়াৰ যোগেদি যাতে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতা মনোভাৱ লৈ পঢ়ি এতিয়া ধৰি লওক আমি বহুত তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকল ডক্টৰ ইঞ্জিনিয়াৰ হৈ গ'ল কিন্তু আমি আজিলৈকে ইয়াত প্ৰশাসনিক দিশত ছাত্ৰ ছাত্ৰী আমি পাবলৈ সক্ষম হোৱা নাই তাৰ কাৰণে 2022-23
2023 আমি কি কৰিলোঁ APSCৰ এটা কোচিং চেণ্টাৰ খুলিলোঁ যাতে আমি ইয়াত মানে প্ৰশাসনীয় দিশৰ ভাৱত যাতে আমি মানে ছাত্ৰ ছাত্ৰীক মানে প্ৰশিক্ষণ দি যাতে তেওঁলোকে APSCত মানে এপিয়াৰ হ'ব পাৰে। কিন্তু দুৰ্ভাগ্যবশতঃ আমি তেনেকুৱা ল'ৰা কৰিব পৰা নাই। তথাপিতো আমি চেষ্টা এৰি দিয়া নাই। আমি বিকালী মৌজা উন্নয়ন সমিতিয়ে যিমান পাৰোঁ সিমান আমি এতিয়াও চেষ্টা অব্যাহত আছোঁ। যদি কোনোবা ল'ৰা ছোৱালী যদি APSCত ক্লাছ কৰিম বুলি চিন্তা কৰে বা হেৰি কৰে তেতিয়াহ'লে বিকালী মৌজা উন্নয়ন সমিতিৰ যোগাযোগ কৰিলে আমি এতিয়াও সেই ব্যৱস্থা কৰি দিয়াৰ এটা পৰিকল্পনা আছে। বাকী আজি আমি ছাত্ৰ ছাত্ৰীসকলক নগদ 500 টকা দিছোঁ, এখন অভিনন্দন পত্ৰ দিছোঁ, এখন গামোচা দিছোঁ আৰু এখন কিতাপ দিছোঁ। কিতাপখন আমি কলম এটা দিছোঁ আৰু আমি কিতাপখন দিছোঁ এনেকুৱা কাৰণত যাতে গৰীবৰ ল'ৰা ছোৱালী যাতে ভালদৰে মানে শিক্ষা লাভ কৰিব পাৰে। আমি চবকে অভিধান দিছোঁ, এংলো এছামিছ অভিধান দিছোঁ, যাতে ইয়াৰ যোগেদি যাতে ছাত্ৰ ছাত্ৰীসকলে ভালদৰে ইংলিছ মানে ক'ব পাৰে, ইংলিছ পঢ়িব পাৰে। ঠিক তেনেকুৱা কাৰণে আমি সেই ব্যৱস্থাটো কৰিছোঁ আৰু আগলৈও আমাৰ এই প্ৰচেষ্টা চলি থাকিব। আজি কিমানজনক দিয়া হ'ল সৰ্বমুঠ? আজি আমি সৰ্বমুঠ 99 ছাত্ৰ ছাত্ৰীক দিছোঁ, হাইস্কুল শেষান্ত পৰীক্ষাৰ পৰা স্নাতকলৈকে আমি 99 ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা দিছোঁ আজি। আৰু আজি সম্বৰ্ধনাত আমি জানাত আজি সম্বৰ্ধনা খুব ধুনীয়া গাম্ভীৰ্যপূৰ্ণ আৰু শান্তিপূৰ্ণ হৈছে। আমাৰ সভাপতি ধুনীয়াকৈ প্ৰিচাইড কৰিছে। আমি এতিয়া এটা আমি গৌৰৱৰ কথা ক'ব লাগিব। আমাৰ ইয়াৰ পৰা বিকালী মহাবিদ্যালয়ৰ যিজন অধ্যক্ষ আছে মনোজ গগৈ, তো আজি কেইবাদিনৰ আগতে এই মহাবিদ্যালয়খনৰ পৰা তেওঁ প্ৰিন্সিপাল পদৰ পৰা অব্যাহতি ল'ব লগা হৈছিল। কিন্তু যেতিয়া আকৌ এডভাৰটাইজমেণ্ট দিলে বিকালী কলেজত প্ৰিন্সিপাল লাগে, তেতিয়া আমি বিকালী মহাবিদ্যালয়ৰ সহযোগত বিকালী মৌজা উন্নয়ন সমিতিয়ে জোৰদাৰ প্ৰচেষ্টা চলাই পুনৰ মনোজ গগৈ ছাৰক আমি এটা প্ৰিন্সিপাল হিচাপে আনাৰ কাৰণে সক্ষম হ'লোঁ। আৰু লগতে যিজন আমাৰ বিকালী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছে, তেওঁ আচলতে খুব জানা মানুহ। বিশ্ববিদ্যালয়ৰ এসময়ত তেওঁ এজন ভাল লেকচাৰাৰ আছিল। তেওঁ হ'ল ৰাধাচৰণ ৰাভা। তেখেতক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি আনি তেওঁ ছাত্ৰ ছাত্ৰীসকলক বহুত মানে গুণবান কিছুমান ভাষ্য প্ৰদান কৰি তেওঁ সভাখন সুস্থ পঢ়াইছে। এইখিনি